নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আহকচোন, আজি সৰস্বতী পূজা। আজি ৰাতিপুৱা কালিৰ পৰাই লাগিছে সৰস্বতী পূজা। আজি সৰস্বতী পূজা ৰাতিপুৱা উঠি কাম বন কৰিলোঁ, ঘৰ মুচলোঁ, কিবা কাৰণে কৰিলোঁ দিয়কচোন। কৰি অলপমান শৰাই আগবঢ়ালোঁ সৰস্বতী মায়েৰ ওচৰত। ইয়াতে চাওকচোন, সৰস্বতী মাৰ ওচৰত মই অলপমান নৈবেদ্য আগবঢ়াই দিলোঁ। এখন নৈবেদ্য আগবঢ়াই দিছোঁ। মায়ে সৰস্বতী যাতে সকলোকে জ্ঞান বুদ্ধি দিয়ে। এতিয়া আজি আৰু আমাৰ এই ঘৰৰ মিস্ত্ৰী আহিছে ৰ'ব, ৰং দিয়াৰ কাৰণে ৰং আনিছে। বাবুই দুটামান ৰং পচন্দ কৰি দিছে। আজি ৰং দিব এই ৰুমৰ। এই ৰুমটোত আজি গোটেইখিনিতে ৰং দিব। চাই থাকিবচোন কি কৰোঁ। এতিয়া মই পাকঘৰত পাইছোঁ ৰ'ব। এই পাকঘৰত তাৰমানে ভাত তাত বনাম, মানে আজি ৰাতিপুৱাই ভাত তাত নবনাম দিয়ক। আজি সৰস্বতী পূজা না, ৰান্ধিম কিবা খিচাৰি কৰিম, বা খিচাৰি নকৰিলেও মুগৰ দালি আৰু এনেই আলু চালু বইল কৰি বা আলু চালু ভাজি এনেকৈ ভাত বনাম দুপৰীয়া। এতিয়া মিস্ত্ৰী আহিব না, 4জনমান নাহে নেকি, না কি কৰে নাজানো। তাৰপৰাই এতিয়া মই দুটা টেবলেট খাবলৈ টেবলেট খাওঁ, খাই ফালে কিবা অলপ খাম। আধা ঘণ্টামান পিছত খাই মিস্ত্ৰীৰ কাৰণে চাহ তাহ যোগাৰ কৰিম আৰু শেষলৈ চাই থাকিব। আপোনালোকক এটা কথা ক'ব, আমাৰ যাতে বাবুৰ বিয়া ফাগুনৰ এটা দিন ঠিক কৰা গৈছে। তাৰমানে তাৰ প্ৰথম বিয়াখন কিন্তু বালিলেচা মন্দিৰত হ'ব। তাৰমানে সেই মন্দিৰৰ নাম লোৱাৰ কাৰণে, কাৰণ যিটো মনেদি ভাবা যায় সেইটো কৰিবই লাগিব দিয়কচোন, ভাল নালাগে না। সেইকাৰণে মন্দিৰত এটা তাৰিখত বিয়াখন সম্পূৰ্ণ কৰিম। তাতে হোম চোম পৰিব, চবখিনি কৰা যাব তাতে। তাৰপিছত একদিন ৰখি পিছদিনা ইয়াতে ঘৰতে ৰিচিপশ্যন হ'ব। কাৰণ মোৰ দুটাই ল'ৰা ছোৱালী, গতিকে বেয়া লাগে না। প্ৰথমটো ইমান ডাঙৰ কৰি ধুমধাম কৰি পাতিছোঁ, আৰু সেনা কৰি পাতিম। কেৱল মন্দিৰত হ'লেও ইয়াতে মানুহ আগৰ নিচিনাই হ'ব মানুহ। আহকচোন, বাবুৰ এই বিয়াৰ চিঠি আহি পাইছে। এই চিঠিখিনি আমি এনা কৰি আছোঁ দেচোন। কালি বা পৰহি প্ৰথমে আমি চিঠি গণেশ মন্দিৰতে নিমন্ত্ৰণ দিম, গণেশ প্ৰভুক। তাৰপিছত পুৰোহিত, তাৰপিছত মামাহঁতৰ ঘৰত। তাৰপৰা যিমান আলহী আছে গোটেইখিনিকে পাতিম। আহকচোন, এই মিস্ত্ৰীৰ কাৰণে আটাই মাৰিছোঁ, আটাই লুচি বনাই দিম। আমিও খাম দিয়কচোন, তিনিও। এতিয়া এই গোটেইখিনি মই ধুনীয়া কৰি গোল কৰি ল'ম, লৈ পেলাই বেলি লুচি পুৰিম, পুৰি পেলাই তাক চাহ দিম। মই এতিয়া কৰিলোঁ আৰু মটৰ ভাজি আছোঁ। ধুনীয়া এই মাইনাই কি চুলি দীঘল কৰিছে, ধুনীয়া লাগছে। চাওকচোন, কালি আৰু এই আমলখি এই সপ্তাহ পাৰি এইফালে ৰ'দত দিছোঁ। ইয়াতেতো এক বয়াম কৰিছোঁৱে, এই এক বয়াম শেষেই হ'ল। এতিয়া এক বয়ামত সিদিনা কৰাখিনি কালি আৰু এই পাৰি পেলাই এই গোটাই বহুত পচছিল দিয়ক। আমলখিও এই আচাৰ কৰিম। এতিয়া মই এই বিলাহী টক কৰিম আজি। এই সৰু আলু ভজা, মুগৰ দাইল আৰু বিলাহী টক। সৰস্বতী পূজাৰ খানায়ে বনাওঁ হ'ব। এতিয়া এই মুগৰ দালি বনাম, কুকাৰ বহাই লৈছোঁ। ইয়াতে এতিয়া মই মুগৰ দালিখিনি ভাজি ল'ম, লৈ মুগৰ দালি বনাম। সৰস্বতী পূজা তাৰমানে কালি লাগছি না, লাগাৰ কাৰণে আজি সোনকালে শেষ হৈছে। ময়ো সেইকাৰণে এই নৈবেদ্যখন ৰাতিপুৱাই দিছিলোঁ না, এতিয়া ভাঙিলোঁ দিয়ক, চবকে দিওঁ। ভাত বিতৰণ কৰিলোঁ। এতিয়া আকৌ দিওঁ মই দুয়োটাই মিস্ত্ৰীহঁতক, আমাৰো আছে তাতে। আমাৰ এই ৰুমৰ কালাৰ ভাল লগা হৈছে, কালাৰখিনি ওপৰতো দিব, ভিতৰতে এইটো কালাৰ দিব। ইয়াতে সেইটো ক্ৰীম কালাৰ মাৰিছে, কেনে লাগছে ক'বচোন। ভাত বাঢ়ি ল'লোঁ, আলু ভজা, মটৰ এটি, বিলাহী টক, মুগৰ দালি আৰু অমিতা, দুটা জলকীয়া।
সৰস্বতী পূজাৰ দিনা নিৰামিষ লগত পানী গিলাচ। ভাত তাত দিলোঁ বাবু দেউতাকো, ময়ো খালোঁ। খাই অলপমান বাহিৰত দি আহিছোঁ। এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। কাইলৈ আহি আছোঁ। বাই বাই।